নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 59th জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে আমি আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে ডিজিটেল আসামৰ যিকোনো কোৰ্सेस পাৰচেজ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্স সিটেট বিএড এন্ট্ৰেন্স আসাম জিকে যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেস দুটাই কৰিব পাৰিব আৰু কোৰ্স বিলাকৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে তো 59th জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে বা এই বিষয়ে আমি জনাৰ আগতে জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে আমি আলোচনা কৰিম ইম্পৰ্টেন্ট পইণ্টছ খিনি তাৰ পিছতে আমি এই বছৰ কোনে লাভ কৰিলে জ্ঞানপীঠ এৱাৰ্ড 59th সংখ্যক জ্ঞানপীঠ এৱাৰ্ড সেই সম্পৰ্কে আমি আলোচনা কৰিম গতিকে আমি ইয়াত ইম্পৰ্টেন্ট পইণ্টছ বিলাক আলোচনা কৰিম গতিকে আপোনালোকে মনত ৰাখিব সেই পইণ্টছ বিলাকৰ পৰাই কোৱেশ্চনছ বিলাক সুধিব গতিকে প্ৰথম পইণ্টটো হৈছে যে এই জ্ঞানপীঠ এৱাৰ্ড কোনটো অৰ্গানাইজেচনে দিয়ে বা কোনটো ট্ৰাষ্টৰ জৰিয়তে দিয়া হয় তো এইটো এটা প্ৰশ্ন আহিব পাৰে সো ভাৰতীয় জ্ঞানপীঠ অৰ্গানাইজেচন বা ট্ৰাষ্টৰ দ্বাৰা দিয়া হয় 1961ত জ্ঞানপীঠ এৱাৰ্ড এস্টাবলিশ কৰা হৈছিল কাৰ দ্বাৰা কৰা হৈছিল ভাৰতীয় জ্ঞানপীঠ অৰ্গানাইজেচনৰ জৰিয়তে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব এটো সুধিব পাৰে তাৰ পিছত যদি আমি চাও নেক্সট পইণ্টটো যে ইয়াৰ উদ্দেশ্য কি তো ইয়াৰ উদ্দেশ্য হৈছে ইণ্ডিয়ান লিটাৰেচাৰ ভাৰতীয় সাহিত্যলৈ যি গৰাকী অসাধাৰণ অৱদান প্ৰদান কৰিছে তেওঁক এই স্বীকৃতি দিয়া হয় গতিকে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিত যিবিলাক তালিকাভুক্ত হৈ আছে আমাৰ ল্যাঙ্গুৱেজ বিলাক সেই ল্যাঙ্গুৱেজৰ যিকোনো ল্যাঙ্গুৱেজ হ'ব পাৰে গতিকে যিকোনো ভাষাতে হ'ব পাৰে কিন্তু ভাৰতীয় সাহিত্যলৈ তেওঁ যদি অৱদান আগবঢ়াইছে তাৰ স্বীকৃতি হিচাপে দিয়া হয় কিন্তু ইয়াত আন এটা কথা মনত ৰাখিব লাগিব কোনো নিৰ্দিষ্ট ৰচনাৰ বাবে কিন্তু দিয়া নহয় যেনে কোনোবা এখন নভেল লিখিলে তাৰ বাবে তেওঁক দিয়া হৈছে তেনে ধৰণে ইয়াক দিয়া নহয় ইয়াত লাইফ টাইম যেটো কন্ট্ৰিবিউশন কৰা হয় লিটাৰেচাৰত সাহিত্যত যদি তেওঁ লাইফ টাইম কন্ট্ৰিবিউশন কৰিছে আজীৱন তেওঁৰ এটা অৱদান আছে গতিকে তেনে ধৰণৰ ব্যক্তিকে ইয়াত সিলেক্ট কৰা হয় তেওঁহে এলিজিবল হ'ব এই এৱাৰ্ডৰ বাবে অকল এখন তেওঁ স্পেসিফিক এখন কিতাপৰ বাবে নভেল হক পোয়েট্ৰি কালেকশন হক এনে ধৰণে তেওঁ লাভ নকৰে ইয়াত লাইফ টাইম যদি কন্ট্ৰিবিউশন কৰিব লিটাৰেচাৰত ইণ্ডিয়ান সাহিত্যলৈকে তো তাত তেওঁলোকক দিয়া হয় গতিকে এটো মনত ৰাখিব আৰু যিকোনো ল্যাঙ্গুৱেজ হ'ব পাৰে 8 শেডিউলত থকা হিন্দী হ'ব পাৰে উৰ্দু হ'ব পাৰে এনে ধৰণে যিকোনো ল্যাঙ্গুৱেজ হ'ব পাৰে ঠিক আছে তো এই পইণ্টছ খিনি আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট স্লাইডলৈকে আহিছো ইয়াত আন কিছু ইম্পৰ্টেন্ট পইণ্টছ আছে যেনে ইয়াত কিমান কেছ প্ৰাইজ দিয়া হয় হেতু সুধিব পাৰে নগদ পুৰস্কাৰ কিমান দিয়া হয় গতিকে আমি ৰিসেন্ট যিবিলাক ইয়াৰ্ছত যদি আমি চাও হেউটিয়া বছৰ বিলাকত তো তেতিয়া 11 লাখ কৈ দিয়া হৈছে গতিকে কেছ প্ৰাইজ এটা 11 লাখ কৈ দিয়া হয় তাৰ উপৰি ইয়াত প্ৰশস্তি পত্ৰ দিয়া হয় এখন আৰু এটা ষ্টেচু দিয়া হয় এটা মূৰ্তি দিয়া হয় বাগদেৱীৰ মূৰ্তি গডেছ সৰস্বতী দেৱী সৰস্বতীৰ এটা মূৰ্তি দিয়া হয় বাগদেৱী বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব এটো এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব পাৰে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে ঠিক আছে তো কাৰ মূৰ্তি দিয়া হয় গডেছ সৰস্বতী বা বাগদেৱীৰ মূৰ্তি দিয়া হয় আৰু এই যেটো এৱাৰ্ড ইণ্ডিয়ান সিটিজেনকহে দিয়া হয় তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁকহে দিয়া হ'ব তো প্ৰথম জ্ঞানপীঠ উইনাৰ কোন হয় এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে জিকে আমাক সুধিব পাৰে গতিকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল বিশিষ্ট মালায়ালম সাহিত্যিক জিএস কুৰুপ 1965 তেখেতে লাভ কৰিছিল প্ৰথম জ্ঞানপীঠ উইনাৰ আছিল তেখেত মালায়ালম ৰাইটাৰ আছিল তো মনত ৰাখিব আৰু যদি ফাৰ্স্ট ওমেন কোন হয় হেতু যদি আমাক সুধে প্ৰথম মহিলা যে জ্ঞানপীঠ বঁটা লাভ কৰিছিল তেওঁ হৈছে আশাপূৰ্ণ দেৱী বাংলা ভাষাত তেখেতে লিখিছিল 1976ত তেখেতে পাইছিল তো এই দুটা পইণ্টে মনত ৰাখিব প্ৰথম জ্ঞানপীঠ উইনাৰ হৈছে মালায়ালম ৰাইটাৰ জিএস কুৰুপ তো এটো মনত ৰাখিব তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে মনত ৰাখিব জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে তো এতিয়া আমি আলোচনা কৰিম 59th জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে আমি আলোচনা কৰিম যে এই বছৰ বা 2024 ৰ বাবে দিয়া হৈছে এই এৱাৰ্ড গতিকে কোনে লাভ কৰিলে 59th সংখ্যক জ্ঞানপীঠ বঁটা সেই বিষয়ে আমি আলোচনা কৰিম গতিকে হিন্দী পোয়েট ৰাইটাৰ বিনোদ কুমাৰ শুক্লা তেখেতে লাভ কৰিছে 59th জ্ঞানপীঠ এৱাৰ্ড সো তেওঁ ছত্তীশগড়ৰ হয় এটো মনত ৰাখিব লাগিব কাৰণ কিছুমান আমাৰ ষ্টেটমেন্ট বেস কোৱেশ্চন দিয়ে তাত তেওঁৰ বিষয়ে আন ৰিলেটেড কথা কিছুমান থাকিব পাৰে গতিকে আমি জানিব লাগিব বিনোদ কুমাৰ শুক্লা সো তেখেত হিন্দী পোয়েট হয় ৰাইটাৰ হয় তেখেতে পাইছে ছত্তীশগড়ত তেখেতৰ ঘৰ হয় গতিকে ছত্তীশগড়ৰ পৰা তেখেতে প্ৰথম এই জ্ঞানপীঠ বঁটা লাভ কৰিছে ইয়াৰ আগত ছত্তীশগড়ৰ পৰা কোনো জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল গতিকে বিনোদ কুমাৰ শুক্লা হৈছে প্ৰথম
যিয়ে ছত্তীশগড়ৰ পৰা এই এৱাৰ্ড লাভ কৰিছে আৰু আমি যদি চাওঁ হিন্দী ৰাইটাৰ হিচাপে তেখেত হৈছে 12 সংখ্যক তেখেতে সাহিত্যিক হয় বিশিষ্ট সাহিত্যিক হয় হিন্দী ৰাইটাৰ হয় যিয়ে এই পুৰস্কাৰ লাভ কৰিছে হিন্দী ৰাইটাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ 12 সংখ্যক তেখেত হিন্দী ৰাইটাৰ হয় যিয়ে এই এৱাৰ্ড লাভ কৰিছে তো এই পইণ্টছ বিলাক যথেষ্ট ইম্পৰ্টেন্ট হয় প্ৰতিটো পইণ্টৰ পৰা প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া আইছো আন কেইটামান ইম্পৰ্টেন্ট পইণ্টলৈকে বিনোদ কুমাৰ শুক্লাৰ ওপৰত আন কেইটামান ইম্পৰ্টেন্ট পইণ্টছ এইখিনি আমি মনত ৰাখিব লাগিব যে প্ৰথম পোয়েট্ৰি কালেকশ্যন কি আছিল প্ৰথম তেওঁৰ পোয়েট্ৰি কালেকশ্যন আছিল লগভগ জয় হিন্দ আছিল প্ৰথম তেওঁৰ পোয়েট্ৰি কালেকশ্যন 1971 তেখেতে পাবলিছ কৰিছিলে প্ৰথম পোয়েট্ৰি কালেকশ্যন লগভগ জয় হিন্দ তেওঁ লিখা কিতাপবিলাকৰ এই কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ সেই কিতাপবিলাকৰ ওপৰত কোৱেশ্চন সোধে যে কোনখন তেওঁ লিখা কিতাপ হয় তাৰ ধৰণৰ আমাৰ ষ্টেটমেন্ট কিছুমান থাকে তো হেতু কাৰণে আমি কিছু ইম্পৰ্টেন্ট তেখেতে যিখিনি তেখেতৰ ক্ৰিয়েচন হয় সৃষ্টি হয় এইখিনি আমি জানিব লাগিব গতিকে তেখেতে নভেলছও লিখিছে উপন্যাসৰ লিখিছিলে নৌকৰ কি কামিজ দীৱাৰ মে এক খিৰকি ৰহতি থি তো এনে ধৰণৰ কিছুমান তেখেত নভেল লিখিছিলে যথেষ্ট পপুলাৰ আছিল আৰু তেওঁৰ যিখন নভেল নৌকাৰ কি কামিজ এইখনৰ ওপৰত ফিল্মও বনোৱা হৈছিল ফিল্ম মেকাৰ মনি কল তেখেতে বনাইছিলে 1999ত এইখনৰ ওপৰত নৌকাৰ কি কামিজৰ ওপৰত ঠিক আছে তো 1999ত সাহিত্য একাডেমি এৱাৰ্ডো তেখেতে লাভ কৰিছিলে 1999 চনত সাহিত্য একাডেমি বঁটা তেখেতে লাভ কৰিছিলে তেখেতৰ নভেল উপন্যাস দীৱাৰ মে এক খিৰকি থি তো এইখন নভেলৰ বাবে তেখেতে লাভ কৰিছিল সাহিত্য একাডেমি এৱাৰ্ড গতিকে এইবিলাক প্ৰশ্ন আহিব পাৰে যে তেখেত জ্ঞানপীঠ বঁটাটো লাভ কৰিলে কিন্তু তেওঁ সাহিত্য একাডেমি বঁটাও লাভ কৰিছিল কিন্তু সাহিত্য একাডেমি বঁটা তেওঁ কোনখন নভেলৰ বাবে লাভ কৰিছিল তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো উত্তৰটো হ'ব দীৱাৰ মে এক খিৰকি ৰহতি থি তো এইখন নভেলৰ বাবে তেখেতে লাভ কৰিছিল সাহিত্য একাডেমি বঁটা 1999 চনত তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে নোট কৰি ল'ব আগন্তুক যিবিলাক এক্সাম বা এন্ট্ৰেন্স এক্সাম সকলো এক্সামৰ বাবে এইবিলাক যথেষ্ট প্ৰয়োজনীয় হ'ব জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে আমাক সুধিব গতিকে আপোনালোকে সকলোখিনি নোটছ কৰি ল'ব বা কোৰ্ছত যিসকলে আছে আপোনালোকেও পাব নোটছবিলাক আপডেট হৈ থাকিব গতিকে ইয়াৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সুধিব পাৰে সেই বিষয়ে আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰি প্ৰতি সপ্তাহৰ ইম্পৰ্টেন্ট কুৱেশ্যনছবিলাক তো তাত আমি নিশ্চয় আলোচনা কৰিম ইয়াৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো এইটো ভিডিঅ' শৰ্ট ভিডিঅ' আছিলে 59th জ্ঞানপীঠ এৱাৰ্ড সম্পৰ্কে আমি কিছু ইম্পৰ্টেন্ট কথা ইয়াত আলোচনা কৰিলো তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ